নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ কুমাৰ ৰায় আৰু এটা মিনি ব্লগত সকলোকে স্বাগতম জনাইছো। পাৰ্ট 1 যোনে ভিডিঅ'টো চাইছে আগৰ ব্লগত মই হেতু আমাৰ মহাশিৱৰাত্ৰিৰ ওপৰৰ বাসুকী দেৱতাৰ কেনেকুৱা সজোৱা হৈছিল তাকে অলপ দেখাইছিলো। সকলো ৰাইজৰ সহযোগত আজি আমাৰ শিৱৰাত্ৰিৰ মহাদেৱৰ পূজা কৰা হৈছে আৰু মই দেখাই দিব বিচাৰো আমাৰ পৰিৱেশটো ইয়াৰ ধুনীয়াভাৱে এনেকুৱা পৰিৱেশ আছে। কিমান ধুনীয়া জৰি গছ আছে আৰু ওপৰত অলপ দেখাই দিওঁ আমাৰ যিটো সেইদিনাখন কালাৰিং হোৱা নাছিলে আজি কালাৰ হৈ গ'ল। কালাৰ এনেকুৱা কৰিছে আৰু ওপৰৰ পৰা আজি দেখুৱাব নোৱাৰো কেলে আমি ওপৰত গৈ উঠি দেখুৱাব নোৱাৰো নাপায়। আজি কেইদিনমান পিছত ইয়াৰ ভিডিঅ'টো আহিব আৰু অলপ তলত দেখুৱাই দি আছো। ভিতৰৰ জেগাটো অলপ দেখুৱাই দিওঁ ভাবিছো মই। এনেকুৱা জেগাডোখৰ অলপ সৰু কাৰণে অলপ ঠেকমেক হৈছে। এয়া এনেকুৱা অলপ ভিতৰত গৈ দেখুৱাই দিওঁ আপোনালোকে বলক। তেতিয়াহ'লে বলক আমাৰ যিমান শিৱ ভক্ত আহিছে সকলো ইয়াত পূজা পাতল অৰিহণা দি যিমানজন মানুহে পূজা পাতল কৰিব পাৰে ইয়াত পূজা দিয়ে, চাকি দিয়ে, কিছুমানে চাকি দিয়ে, কিছুমানে ধূপ জ্বলায় আৰু মইতো এতিয়া চাকিও জ্বলাব নোৱাৰোঁ, ধূপো জ্বলাব নোৱাৰোঁ। আপোনালোকৰ দৰ্শকৰ কাৰণে মই ইয়াত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আহিছোঁ। আমাৰ পণ্ডিতে আছে, আমাৰ ককায়ে মোক দেখুৱাইছে যাতে ক'ত কি হৈছে মই ইমান নাজানো। তো আমাৰ এইটো হৈ গ'ল প্ৰসাদ গৃহ। ইয়াত যিমানজন মানুহ আছে তো প্ৰসাদ কেনেকুৱা বনাব লাগে ইয়াত যিখিনি আমাৰ ইয়াত দায়িত্ব দিয়া আছে সেই গৰাকী মানুহ আমাৰ বাইদেউ আছে, ভণ্টি আছে আৰু বৌ আছে, সকলো ৰাইজে মিলি আমাৰ ইয়াত প্ৰসাদ এনেকুৱা ইয়াৰ পৰা বনাই বাহিৰলৈ লৈ যোৱা হয়। আমাৰ ভাইজান দাও আহিছে। ভাইজান দা ভালে আছে ন? ভাইজানে কৈছে ভালে আছে। তেতিয়াহ'লে বলক আমাৰ প্ৰসাদ দিয়া অলপ কেনেকুৱা অনুষ্ঠানটো থাকে তাকে অলপ দেখুৱাই দি আছোঁ। এয়া আমাৰ বৌয়ে প্ৰসাদ সকলো শিৱ ভক্তক দিয়া হৈছে। ইয়াত যিমানজন মানুহ আহিছে যাতে সকলোৱে এই প্ৰসাদটো পায়হি। তেতিয়াহ'লে আমি প্ৰসাদ দিয়া বিতৰণটো দেখুৱাইছোঁ। এয়া চক ইয়াত যেনেকুৱা আমি দিব পাৰিছোঁ বা দিয়া হৈছে তেনেধৰণে আমি দি গৈছোঁ। সকলো ৰাইজ আৰু শিৱ ভক্ত আহিছে। সকলো প্ৰসাদটো আমাৰ বৌয়ে দি আছে এজন এজনকৈ। খুবেই ভাল লাগিছে পৰিৱেশটো দেখি। মোকতো বহুত ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। এতিয়া যাওঁ আমাৰ ইয়াত বাইদেউহঁতে ইয়াত চাহ বনাই আছে। বাইদেউ আৰু আমাৰ মামী আছে। কেনেধৰণৰ চাহ কেনেকুৱা লাগে এই তেনেধৰণৰ চাহ বনোৱা হৈছে। আমাৰ গাঁৱলীয়াৰ পৰিৱেশত যেনেধৰণৰ চাহ বনায় এয়া লাল চাহ আছে, ইয়াত গাখীৰ চাহ আছে। যাক যেনেকুৱা লাগে তেনেকুৱা প্ৰয়োজনত আমাৰ ইয়াত চাহ দিয়া হৈছে। সকলো ধৰণৰ মানে চবেই মিলিজুলি সহযোগ কৰিছে। হাতে কামে লাগি আছে তাকে অলপ দেখুৱাব বিচাৰোঁ। এয়া যিমানসকল ৰাইজ ইয়াত বহি আছে, কিছুমানে বহি আছে আৰু সৰহভাগে কামত লাগি আছে। এইটো আমাৰ পূৰ্ণে ৰায়, এইটো আমাৰ বিপুল দা, এইফালে আমাৰ অজয় থাপা, সেইফালে ভাইটি আছে আৰু ৰিচিপশ্যনত দেখুৱাই দিওঁ কোনে কোনে কেনেকুৱা বহি আছে তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ভাইটিহঁতে খাই আছে। আমাৰ একফালৰ পৰা দেখুৱাই দি যাওঁ। আমাৰ মামী আছে, দুজন মামী, এইফালে আমাৰ নৱহঁত আছে, এইজনী ৰুচিপুৰী বিলোৱাত আমাৰ ভণ্টি আৰু আমাৰ গাঁৱৰে বৌসকল আছে, বাইদেউ আছে, এইজনী আমাৰ বৌ। বন্ধুসকল মই এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। অ'কে, বাই বাই। আকৌ লগ পাম নতুন কণ্টেণ্ট।